আজি এতিয়া বাজিছে 7:11 আৰু আজি হ'ল মনডে। ইয়াত ফিবোনাচিডাল টানি ল'লোঁ আৰু ইয়াত আমি এতিয়া বাই চাইডত এটা ট্ৰেড ল'ম। অ'কে, বাই চাইডত ট্ৰেড ল'ম 1 lot। অ'কে, তো আমাৰ আজি চেলেঞ্জ ডে ছেকেণ্ড ডে চেলেঞ্জৰ। আৰু ইয়াত আজিৰ মাৰ্কেট ইকনৰ পৰা ৰিভাৰ্চ হ'বৰ নিচিনা লাগি আছে, ইকনৰ পৰা ৰিভাৰ্চ হ'বৰ নিচিনা লাগি আছে, কাৰণ আমাৰ ফিবোনাচি লেভেল যেতিয়া প্লট কৰিছিলোঁ ইয়াতে ইডাল কেণ্ডেল যদি মানে ভালডাল গ্ৰীণ কেণ্ডেলে ব্ৰেক কৰে তেতিয়াহ'লে মাৰ্কেট আপ যাব, আৰু যদি ব্ৰেক নকৰে, যদি ডজি কেণ্ডেল টাইপ বনায় তেতিয়া হয়তো মাৰ্কেট তললৈ আহিব পাৰে। কাৰণ এই যোনডাল ডজি কেণ্ডেল ইয়াৰ ভলিউমটো চাওক, ইয়াৰ ভলিউমটো হৈছে এইটো বহুত সৰু এটা ভলিউম দিছে, মানে ইয়াৰ বায়াৰ্ছৰ ইণ্টাৰেষ্ট নাই। ৰাতিপুৱাতে লোৱা ট্ৰেড আৰু এতিয়া বাজিছে 12:37 আৰু এতিয়া আমাক প্ৰফিট দিবলৈ ধৰিছে। এতিয়া আমাৰ $16 প্ৰফিটত চলি আছে। এইকনৰ পৰা মাৰ্কেট ৰিভাৰ্চ হোৱাৰ সম্ভাৱনা আছে ডাউন ছাইডত। চ' আমি এতিয়া পজিশ্যন এক্সিট কৰিম। $16 প্ৰফিট আজি। ত' ইয়াত আৰু অকণমান সময় ৱেইট কৰোঁ। এই কেণ্ডেলডাল যেতিয়াই ব্ৰেক কৰিব তেতিয়া আমি ক্ল'জ কৰিম পজিশ্যন। 95 পজিশ্যন ক্ল'জ। অ'কে, তো আজি আমাৰ প্ৰফিট $17.18।